নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 51 নম্বৰ খণ্ড। চোৱা মানুহ, হঠাৎ সন্দীপৰ মাতটো কাতৰ হৈ পৰিল। এইবোৰ প্ৰি মেৰেজ এফেয়াৰৰ কথা। লাইফ পাৰ্টনাৰ হ'বৰ বাবে আমাৰ মাজত যেতিয়া পাৰ্মানেণ্ট ৰিলেশ্যন এটা আহিব, তেতিয়া কমিটমেণ্টৰ কথা আহিব, লয়েলিটিৰ কথা আহিব, ইজনে সিজনৰ প্ৰতি দায়িত্ব পালনৰ কথা আহিব। তেতিয়া অট'মেটিকলি বিয়াৰ আগৰ কথাবোৰ অপ্ৰাসংগিক হৈ পৰিব। তাৰমানে তোমাৰ বাবে মই যেনেকৈ নিজক বান্ধি ৰাখিছিলোঁ আৰু এতিয়াও বান্ধি ৰাখিছোঁ, সেইটো তুমি পৰা নাই। নিজকে বান্ধি ৰাখিবৰ বাবে মোৰ নিচিনাকৈ তুমি সচেতন নহ'লা। তোমাৰ বাবে মই যিমান ছিৰিয়াছ আৰু যিমানখিনি দায়বদ্ধ আছিলোঁ, সেইখিনি দায়বদ্ধতা আৰু ছিৰিয়াছনেছ তোমাৰ নাছিল। মই তোমাক যেনেকৈ অন্তৰৰ গভীৰৰ পৰা ভাল পাইছিলোঁ, তুমি মোক তেনেকৈ ভাল পোৱা নাছিলা। এইখিনিতে এইটো স্পষ্ট হৈ গ'ল যে তোমাৰ মৰমত ভাজ আছে বুলিয়েই তাৰণাৰ বশৱৰ্তী হৈ বেলেগ বেলেগ ছোৱালীৰ লগত তুমি শুব পাৰা। বেলেগ বেলেগ ছোৱালীৰ লগত খোৱাটোকে যুক্তিৰে জাষ্টিফাই কৰিবৰ বাবে তুমি এতিয়া এইদৰে সময়ৰ লগত মানসিকতাৰ পৰিৱৰ্তনৰ কথা কৈছা। বিক্ষুব্ধ গায়ত্ৰীৰ মুখখন ৰঙা পৰিল, চকুজুৰিৰ পৰা জুই বৰষিবলৈ ল'লে। গায়ত্ৰীৰ দৃষ্টিকোণৰ পৰা কথাবোৰ সঁচা, কিন্তু নিজকে আধুনিক প্ৰগতিশীল বুলি ভবা সন্দীপৰ বাবে তাইৰ এইবোৰ কথাৰ কোনো প্ৰাসংগিকতা নাই। ইফালে গায়ত্ৰী নিজৰ পৰিয়ালৰ পৰা, বিশেষকৈ মাকৰ পৰা পোৱা সচেতনাবোধত দৃঢ়মূল, ইমানেই দৃঢ়মূল যে এইবোৰৰ বিৰোধিতা কৰি সন্দীপে আৰু স্পষ্টভাৱে নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ ল'লেই তাই আৰু বেছিকৈ উত্তেজিত হৈ পৰিব। তাতে এই কেণ্টিনত আৱেগিক এটা দৃশ্য নাটিকাৰ সৃষ্টি হ'ব। তাৰ বাবে সি মনে মনে থাকিল। ইনফ'চিছ কোম্পানী লিমিটেডত বছৰৰ 365 দিনৰ প্ৰতিটো দিনৰ দিবা-নৈশ দেশী বিদেশী বিভিন্ন কোম্পানীৰ প্ৰয়োজনীয় ছফ্টৱেৰ ডিজাইনিঙৰ বা প্ৰগ্ৰেমিঙৰ কাম চলিলেও দেওবাৰ বুলি কথা এটা থাকেই। দেওবাৰ বুলিয়েই আজি কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা। গায়ত্ৰী সন্দীপ বহা কেণ্টিনতো আন দিনতকৈ ভিৰ কম। তথাপি ডিঙিত ওলোমা আই কাৰ্ড লৈ কৰ্মচাৰীসকলৰ এজন দুজনকৈ কেণ্টিনলৈ সোমাই আহিছে। দুপৰীয়াৰ বাবে আহাৰ লৈ আহিছে। লগতে কোনোবা থাকিলে তাৰ লগত কথা পাতিছে। অৰ্ডাৰ দিয়া অনুসৰি কিটচেন কাউণ্টাৰত সজাই দিয়া খোৱা বস্তুৰ প্লেট কেইখন আনি সন্দীপে টেবুলত সজাই দিলে। চাউল, চাপাতি, চালাড, সানমিহলি পাচলিৰ ভাজি, মাছ, মাংস, আইচক্ৰীম পৰ্যন্ত আহাৰ। প্ৰতিবিধ ব্যঞ্জনেই জুতি লগা। শীততাপ নিয়ন্ত্ৰিত পৰিষ্কাৰ পৰিচ্ছন্ন ডাইনিং হলত মনৰ মানুহজনৰ লগত বহি সময়ৰ কথা নাভাবি খোৱা বোৱা কৰাটো সঁচাকৈয়ে আনন্দৰ, তৃপ্তিকৰ। কিন্তু এতিয়া সন্দীপ গায়ত্ৰী মনৰ মানুহ হৈ থকা নাই। তাৰ বাবেই প্লেটবোৰত যতনাই দিয়া মুখা কৰি থকা আহাৰবোৰলৈ চায়ো তাই খাব পৰা নাই। ইফালে সন্দীপ নিজৰ খং আৱেগ সংযত কৰিব পৰা বুদ্ধিমান ডেকা। গায়ত্ৰীয়ে যিবোৰ ক'লে তাৰ বাবে অপমানিত বোধ কৰিও সি শান্ত, আচাৰ-আচৰণত শালীন। সি আজি এটা সংকল্প লৈ আহিছে। গায়ত্ৰীৰ লগত বিতৰ্কত অৱতীৰ্ণ নহৈ নিজৰ সংকল্পত সি আৰু দৃঢ় হৈ পৰিল। তেতিয়াও গায়ত্ৰী যে উত্তেজিত হৈ আছে, সেইটো সন্দীপে বুজিব পাৰিলে। তাৰ বাবে সি সময় ল'লে। মনটো সুস্থিৰ কৰি গায়ত্ৰীয়ে যাতে খাব পাৰে, তাৰ বাবে অপেক্ষা কৰিলে। তাৰ পিছত পোন হৈ বহি টেবুলত সজাই দিয়া ব্যঞ্জনবোৰৰ কিছু গায়ত্ৰীৰ পিনে ঠেলি কিছু নিজৰ পিনে টানি ল'লে। লেট আছ ষ্টাৰ্ট। গায়ত্ৰীয়ে নিমাত, নিথৰ। কি হ'ল? খোৱা আকৌ। তুমি খোৱা। তুমি নাখালে মই জানো খাব পাৰোঁ? গায়ত্ৰীৰ অন্তৰৰ আৱেগৰ বান্ধোন টুটি গ'ল। গধুৰ মাতেৰে ক'লে, এনেকৈ মোলৈ চেণ্টি দেখুৱাইছা? চেণ্টি নহয় মানুহ, এয়া ভদ্ৰতা। প্লেটৰ পৰা কাটা চামুচখন হাতত লৈ সন্দীপে সংক্ষেপে হাঁহি ক'লে, মই তোমাক লাঞ্চলৈ মাতি আনিলোঁ। টেবুলত লাঞ্চ ৰেডি। তুমি নাখালে মই খাব নোৱাৰোঁ। অৱশেষত গায়ত্ৰীয়ে খাবলৈ ল'লে।
সৰুৰে পৰা হাতেৰে খোৱাৰ অভ্যাস। কাটা চামুচেৰে খাব পাৰিলেও তেনেকৈ খাই বৰ তৃপ্তি নাপায়। ইফালে কাটা চামুচেৰে মাছৰ কাঁইট বাছি খাবলৈ অসুবিধা। কাটা চামুচ থৈ তাই হাতেৰে খাবলৈ ল'লে। ইনফোচিছৰ কেণ্টিনত বহি এইদৰে হাতেৰে খোৱাটো আচহুৱা আচৰণ। তাই তেনেকৈ খাবলৈ লোৱা দেখি সন্দীপে অস্বস্তিবোধ কৰিলে যদিও একো নক'লে। তোমাৰ বেংকটো ইণ্ডিয়ান, খাবলৈ লৈ সন্দীপে ক'লে। কাম কৰি ভাল পাইছা জানো? গায়ত্ৰীয়ে সহজ উত্তৰত ক'লে, বেয়া লগা নাই। কলিগ আৰু মোৰ ওপৰৰ অফিচাৰসকল ভালেই। কাম কাজত কোঅপাৰেটিভ, হেল্পফুল। হ'লেও ফৰেন বেংক বা ফাইনেন্সিয়েল ফাৰ্মত ট্ৰাই কৰাচোন। বেলেগ বেলেগ ৱৰ্ক কালচাৰ পাবা। পেকেজৰ লগতে প্ৰফাইলো ভাল পাবা। বোনাছ আৰু নিজৰ পাৰফৰ্মেন্সৰ বাবে ইনচেণ্টিভ পাবা। তাতকৈ ডাঙৰ কথা হ'ল ফৰেন বেংক নাইবা ফাইনেন্সৰ ফাৰ্মত সোমালে এব্ৰডলৈ যোৱাৰ সুবিধা থাকে। এব্ৰড? অসম এৰি সুদূৰ বেংগালুৰুলৈ আহিলা যেতিয়া ইয়াৰ পৰা ইউৰোপ আমেৰিকালৈ যোৱাটোনো কি ডাঙৰ কথা? তুমি এব্ৰডলৈ যোৱাৰ কথা ভাবিছা নেকি? ভাবিছোঁ মানে? মইতো বেংগালুৰুলৈ আহিয়ে পাছপৰ্ট উলিয়ালোঁ আৰু যোৱা বছৰৰ পৰা এব্ৰডলৈ যোৱাৰ বাবে চান্স বিচাৰি আছোঁ। তুমি মোক জনোৱা নাই। আমাৰ নিচিনা চাকৰিয়ালৰ বাবে এব্ৰডলৈ যোৱাৰ চেষ্টা কৰাটো এটা নেচাৰেল প্ৰচেছ। এইটো তোমাক জনাবলৈ কি আছে? তাৰমানে এতিয়া তোমাৰ দৃষ্টিটো আগৰ নিচিনাকৈ অকল বেংগালুৰুতে সীমাবদ্ধ হৈ থকা নাই। মানুহ, যোৱা বছৰৰ পৰা মই বাহিৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। যোৱা মাহত জাৰ্মানীৰ কোম্পানীৰ এটা অফাৰো পালোঁ। পিছে মোৰ জাৰ্মান যাবলৈ মন যোৱা নাই। ক'লৈ যাবলৈ মন? পালে USA-লৈহে যাম। অসমত থাকোঁতে মোৰ সপোনৰ মহানগৰ আছিল বেংগালুৰু। যোৱা 3.5 বছৰত বেংগালুৰুত থাকি USA-ত কাম কৰাৰ অভিজ্ঞতা লৈ অহা কেইগৰাকীমান IIT ইঞ্জিনিয়াৰ, ITৰ ইঞ্জিনিয়াৰ আৰু প্ৰগ্ৰেমাৰ কনচালটেণ্টৰ লগত কথা বতৰা হৈ এনেকুৱা লাগিছে যেন USA-লৈ গৈ 4-5 বছৰ কাম কৰিব নোৱাৰিলে লাইফৰ ডাঙৰ কিবা বাকী থাকি যাব। গায়ত্ৰী সন্দীপৰ বাবেই বেংগালুৰুলৈ আহিল। কিন্তু সন্দীপৰ লগত তাইৰ সম্পৰ্কটো তিক্ত হৈ উঠিল। তাক লৈ দৈত্য জীৱন গঢ়াটোক লৈ অনিশ্চয়তাই দেখা দিছে। সেই বুলি তাইৰ ভাৱনা চেতনাৰ জগতখনৰ পৰা সন্দীপ আঁতৰি যোৱা নাই। কিন্তু সন্দীপে বিশ্বৰ সিটো প্ৰান্ত মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে। সম্পৰ্কটো বেয়া হ'লেও সন্দীপ আঁতৰি যাব বুলি ভবাটো তাইৰ বাবে কঠিন। এটা সুতীব্ৰ বেদনা এটা তাইৰ অনুভূত হ'ল। এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লওঁতে সন্দীপে তাইৰ লগত কথা নাপাতিলে, তাইক নজনালে। আকৌ ভিতৰি ভিতৰি তাই প্ৰবঞ্চিত অনুভৱ কৰিলে। তাইৰ অভিমান হ'ল। অভিমানত বুকুখন ইমান গধুৰ হৈ উঠিল যে তাইৰ আৰু মাতিবলৈ মন নগ'লে। গায়ত্ৰীয়ে খোৱা নাই। তাই যে খাব নোৱাৰা হ'ল সন্দীপৰ নজৰত নপৰাকৈ নাথাকিল। পিছে এইবাৰ তাইক আৰু খাবলৈ অনুৰোধ নকৰি সি খোৱাত মনোযোগ দিলে। সন্দীপে তাইৰ আৱেগটোক মূল্য নিদিলে। তাৰ আৰু তাইৰ অন্তৰৰ আৱেগ আকুলতাৰ মূল্য দিয়াৰ মানসিকতা নাই। তথাপি তেনেকুৱা এক আৱেগৰ বশৱৰ্তী হৈয়ে গায়ত্ৰীয়ে ক'ব বিচাৰিলে, সন্দীপ, তুমি আমেৰিকালৈ যাব নালাগে। লগতে তাই ক'ব বিচাৰিলে, সন্দীপ, তুমি এতিয়া অসমলৈ উভতি যোৱাৰ কথা ভাবাচোন। তুমি অসমলৈ গ'লে তোমাৰ লগত ময়ো যাম। আচলতে অন্তৰৰ গভীৰৰ পৰা তাই বিচাৰে অসমলৈ উভতি গৈ সন্দীপে স্থানীয়ভাৱে কিবা এটা কৰক। সন্দীপৰ সেইটো কৰ্মত তাই সৰ্বোত্ত প্ৰকাৰে সহায় কৰিব। পিছে এইবোৰ ক'লে একো লাভ নাই। কাৰণ অসমীয়া হৈও সন্দীপে অসমৰ কথা নাভাবে। অসমৰ উন্নতি বিকাশ লৈ সি মূৰ নঘমায়। বেছিকৈ ক'লে সি অসম আৰু অসমত থকা অসমীয়াৰ কোনো ভৱিষ্যত নাই বুলি তৎক্ষণাৎ প্ৰসংগটো সামৰি দিব।